নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল আমাৰ পঢ়ালি নামৰ এই ইউটিউব চেনেলটোলৈকে তোমালোক সকলোকে স্বাগতম জনাইছোঁ। এই ভিডিঅ'টোত তোমালোকৰ ইংৰাজী টেক্সটবুকখনৰ লেসন 1 আফটাৰনুন অন এ হিল নামৰ কবিতাটোৰ প্ৰশ্ন উত্তৰসমূহ আলোচনা কৰিম। ইয়াৰ আগৰ ভিডিঅ'টোত তোমালোকক কবিতাটো অসমীয়াত বুজাই দিয়া হৈছিলে, গতিকে এই ভিডিঅ'টোত আমি ইয়াৰ প্ৰশ্ন উত্তৰসমূহ আলোচনা কৰিম। ভিডিঅ'টো তোমালোকে শেষলৈকে চাবা। যদি ভাল পোৱা তেন্তে লাইক কৰিবা, কমেণ্ট কৰিবা, লগৰ বন্ধু বান্ধৱীলৈকে ভিডিঅ'সমূহ শ্বেয়াৰ কৰি দিবা। আৰু যদিহে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে ছাবস্ক্ৰাইব কৰি বেল আইকনটো দবাই ৰাখিবা, যাতে এনেকুৱা ধৰণৰ ভিডিঅ' তোমালোকে আগলৈকে পাই থাকা। পলাচোন এতিয়া আমি প্ৰশ্ন উত্তৰসমূহ চাওঁ আহা। ইয়াত তোমালোকক এক্টিভিটিছত লেটছ সি হাউ মাছ উই হেভ আণ্ডাৰষ্টুড, বলা আমি কিমান বুজি পাইছোঁ চাওঁ আহা। 1 নম্বৰত আনচাৰ দ্য ফলোয়িং কুৱেশ্যনছ, তলত দিয়া প্ৰশ্নসমূহৰ উত্তৰ লিখা বা উত্তৰ কৰা। এ নম্বৰ প্ৰশ্নটোত তোমালোকক সুধিছে হোৱাট আৰ দ্য ফিউ থিংছ ডেট দ্য পয়েট উইল চি হুৱাইল ষ্টেণ্ডিং অন এ হিল ইন দ্য আফটাৰনুন। যেতিয়া আবেলি সময়ত কবিয়ে পাহাৰ এখনত থিয় হৈ থাকিব তেতিয়া কি কি ধৰণৰ বস্তু দেখিব সেইখিনি সুধিছে। গতিকে তোমালোকে উত্তৰটোত লিখিব লাগে। তোমালোকৰ যি উত্তৰ আছে সেই উত্তৰসমূহ মই এখন বহীত ধুনীয়াকৈ লিখি ৰাখিছোঁ, তোমালোকে তাৰ পৰা চাই চাই তুলি ল'ব পাৰিবা। গতিকে যিটো আনচাৰ সেইটো চাবাচোন। আনচাৰটোত আমি লিখিছোঁ দ্য পয়েট উইল চি ফ্লাৱাৰ্ছ, ক্লিপছ, ক্লাউডছ, দ্য উইণ্ড মুভিং থ্ৰু দ্য গ্ৰাছ এণ্ড লাইটছ ফ্ৰম দ্য টাউন বিল'। এনেদৰে লিখিবা। ইয়াত কোৱা হৈছে যে দ্য পয়েট উইল চি ফ্লাৱাৰ্ছ, কবিয়ে ফ্লাৱাৰ্ছ দেখিব, ক্লিপছ দেখিব, ক্লাউডছ দেখিব, আৰু যেতিয়া নেকি বতাহে ঘাঁহনিবিলাকৰ মাজেৰে পাৰ হ'ব সেইবিলাক দেখিব। ঘাঁহনিত যেতিয়া বতাহ বলিব সেইবিলাক চাব বুলি কৈছে। এণ্ড লাইটছ ফ্ৰম দ্য টাউন বিল', আৰু পাহাৰখনৰ পৰা তলত থকা টাউনৰ যেতিয়া লাইটবিলাক জ্বলি উঠিব সেইবিলাক দেখিব বুলি কোৱা হৈছে। গতিকে উত্তৰটোত এনেদৰে তোমালোকে লিখিবা দ্য পয়েট উইল চি ফ্লাৱাৰ্ছ, ক্লিপছ, ক্লাউডছ, দ্য উইণ্ড মুভিং থ্ৰু দ্য গ্ৰাছ এণ্ড লাইটছ ফ্ৰম দ্য টাউন বিল'। ঠিক আছে। তাৰপিছত আমি বি নম্বৰ কুৱেশ্যনটো চাইছোঁ। বি নম্বৰ কুৱেশ্যনটোত তোমালোকক সুধিছে when will the grass bow down and rise again, কেতিয়া নেকি সেই ঘাঁহনিবিলাকৰ মূৰটো হালি যাব, অৰ্থাৎ তললৈকে মূৰ দোৱাব, আৰু কেতিয়া পুনৰ মূৰটো উঠাব, ৰাইজ কৰিব। ঠিক আছে। উত্তৰটোত যেতিয়া আমি পাইছিলোঁ কবিতাটোত যেতিয়া বতাহ বলিব তেতিয়া তেনেকুৱা হয় বুলি পাইছিলোঁ। গতিকে উত্তৰটোত লিখিবা দ্য গ্ৰাছ উইল bow down and rise again as the wind blows over it and then passes। যেতিয়া বতাহ বলিব, কি কৈছে ইয়াতে দ্য গ্ৰাছ উইল bow down, ঘাঁহনিবিলাকে মূৰ দোৱাব, এণ্ড ৰাইজ এগেইন, আকৌ পুনৰ মূৰ তুলি থিয় হ'ব, এজ দ্য উইণ্ড ব্ল'জ অভাৰ ইট, যেতিয়া নেকি ইয়াত বতাহ বলিব, ইয়াৰ ওপৰত সেই ঘাঁহনিবিলাকৰ ওপৰত যেতিয়া বতাহ বলিব, এণ্ড দেন পাছেছ, আৰু তাৰপিছত তাৰ পৰা বতাহটো গুচি যাব বা আঁতৰি যাব। আঁতৰি গ'লে সি আকৌ মূৰ তুলি থিয় হ'ব, আৰু যেতিয়া বতাহটো বলিব তেতিয়া হালি যাব। সেইখিনি কথাকে কোৱা হৈছে। ঠিক আছে। গতিকে তোমালোকে এনেকে লিখি ৰাখিবা দ্য গ্ৰাছ উইল bow down and rise again as the wind blows over it and then passes। ঠিক আছে। তাৰ পিছত যিটো চি নম্বৰ প্ৰশ্ন সেইটোত চাবাচোন। চি নম্বৰ প্ৰশ্নটোত সুধিছে হোৱাট উইল দ্য পয়েট ডু অন দ্য হিল ইন দ্য আফটাৰনুন, আবেলি সময়ত কবিয়ে পাহাৰখনত কি কৰিব। আমি পাইছিলোঁ যে পাহাৰখনৰ পৰা সৌন্দৰ্যতা উপভোগ কৰিব সেই আবেলি সময়খিনিৰ। ঠিক আছে। গতিকে উত্তৰটোত তোমালোকে লিখিবা দ্য পয়েট উইল এনজয় দ্য বিউটি অফ নেচাৰ, কবিয়ে প্ৰকৃতিৰ সৌন্দৰ্যতা উপভোগ কৰিব। টাচ ফ্লাৱাৰ্ছ উইদাউট পিকিং দেম, আৰু ফুলবিলাক নিচিঙাকৈ সেইবিলাক চুব। কুৱাইটলি অবজাৰ্ভ দ্য ক্লিপছ এণ্ড ক্লাউডছ, আৰু শান্ত মনেৰে সেই ক্লিপ তোমালোকক কোৱা হৈছিল নহয়, আৰু ক্লাউডছবিলাক প্ৰত্যক্ষ কৰিব বা চাব। এণ্ড ৱাটছ দ্য উইণ্ড মুভ দ্য গ্ৰাছ, এতিয়া আকৌ সেই ঘাঁহনিবিলাক যেতিয়া বতাহে লৰচৰ কৰিব সেইবিলাক চাব বুলি কোৱা হৈছে। ক্লিপছ তোমালোকে ইয়াত ছবিত দেখিবলৈ পাইছিলাই নহয় জানো, এইটো ক্লিপছ বুলি কোৱা হয়। গতিকে এই ক্লিপছ, এই ক্লাউডছ এইবিলাক প্ৰত্যক্ষ কৰিব বুলি কবিতাটোত কোৱা হৈছিল যে সেইখিনি কথাকে আমি ইয়াত ধুনীয়াকৈ লিখিছোঁ। গতিকে উত্তৰটোত এনেদৰে তোমালোকে লিখিবা
The poet will enjoy the beauty of nature, touch flowers without picking them, quietly observe the cliffs and clouds, and watch the wind move the grass. ঠিক আছে তাৰ পিছৰ যি প্ৰশ্ন ডি নম্বৰ প্ৰশ্ন হেতু আমি চাইছো ডি নম্বৰ প্ৰশ্নত তোমালোকক সুধিছে when will the poet go home কবিয়ে হেই হিলখনৰ পৰা পাহাৰৰ পৰা কেতিয়া ঘৰলৈকে যাব সুধিছে ঠিক আছে উত্তৰটোত চাবাচোন আমি কি লিখিছো the poet will go home when the lights start to appear in the town below যেতিয়া কবিয়ে হেই পাহাৰখনত থাকিব তেতিয়া হেই পাহাৰখনৰ পৰা তলত থকা হেই টাউনখনৰ লাইট বিলাক দেখিবলৈ যেতিয়া আৰম্ভ কৰিব তেতিয়া কবিয়ে ঘৰলৈকে যাব ঠিক আছে এনেদৰে তোমালোকে লিখিবা the poet will go home when the lights start to appear in the town below তাৰ পিছত আছে ই নম্বৰ কোৱেশ্চনটো চাবা why do you think the poet will not pick any flowers তুমি কবিয়ে কিয় এটাও ফুল নিচিঙিব বুলি ভাবা কবিয়ে যে কৈছিল পাঠটোত I will not pick any flower এটাও ফুল নিচিঙিব বুলি কৈছিল নহয় কেৱল হেবিলাক চুব আৰু হেবিলাক চাব বুলি কৈছিলে গতিকে কি কাৰণত তুমি কবিয়ে হে ফুলবিলাক নিচিঙিব বুলি কৈছিল বুলি ভাবা উত্তৰটোত চাবা তোমালোকে The poet will not pick any flowers because he wants to enjoy their beauty without harming them. কবিয়ে এটাও ফুল নিচিঙে The poet will not pick any flowers because কাৰণ he wants to enjoy their beauty without harming them. কাৰণ কবিয়ে সেই ফুলবিলাকৰ সৌন্দৰ্যতা সিহঁতৰ কোনো হানি নোহোৱাকৈ বা সিহঁতক কোনো ক্ষতি নকৰাকৈ উপভোগ কৰিব বিচাৰে সেইকাৰণে এনেদৰে লিখিবা The poet will not pick any flowers because he wants to enjoy their beauty without harming them. ঠিক আছে তাৰ পিছত আমি 3 নম্বৰ যেটো কোৱেশ্চন আছে 3 নম্বৰত কি দিছে হেখিনি চাও আহা ইয়াত তোমালোকক কৈছে read the following explanations of the three stanzas of the poem given below. Identify and write the stanza number next to its explanation. চোৱা তোমালোকক কবিতাটোত যি স্তবক বা stanza দিয়া আছে দফা দিয়া আছে সেই দফা যি তোমালোকক ইয়াত এক্সপ্লেনেশন অৰ্থাৎ সেইখিনি আমি ইয়াতে গদ্য আকাৰে ধুনিয়াকে বুজাই দিয়া হৈছে কিন্তু সেই দফা কেইটা ইয়াত অলপমান অলট পালটকে দিয়া আছে সেই কেইটা তোমালোকে কি কৰিব লাগে ইয়াতে নম্বৰ দিব লাগে 1 নম্বৰ 2 নম্বৰ 3 নম্বৰ চোৱা এইটোত মই 1 নম্বৰ দিছো এইটোত 2 নম্বৰ দিছো আৰু এইটো হৈছে 3 নম্বৰ দফা এতিয়া আমি দফা কেইটা এবাৰ চাও আহা ইয়াত কি কৈছে the poet 1 নম্বৰ যেটো দফা The poet will climb a hill in the afternoon সময়ত বা গধূলি সময়ত কবিয়ে এখন হিলত যাব বা এখন পাহাৰত বগাব She will be happy to do so আৰু হেতু কৰিবা হে পাহাৰখন বগাই কবিয়ে আনন্দ অনুভৱ কৰিব She will see and touch the flowers that are in abundance in the hill আৰু সেই পাহাৰখনত অজস্ৰ ফুল ফুলি আছে আৰু সেই ফুল বিলাক কবিয়ে স্পৰ্শ কৰিব হাতেৰে চুব আৰু চকুৰে চাব কিন্তু but she will not pick a single flower কিন্তু তাৰে এটা ফুল কবিয়ে নিচিঙে এইটো আমি যেহেতু কবিতাটোত প্ৰথমতে এইখিনি কথা পাইছিল গতিকে এইটো 1 নম্বৰ stanza বুলি আমি ইয়াত নম্বৰ দিছো ঠিক আছে তাৰ পিছত 2 নম্বৰটো The poet will look at cliffs and clouds and watch how the grass bows down because of the wind and rises again the next moment আৰু কবিয়ে লক্ষ্য কৰিব প্ৰত্যক্ষ কৰিব কি কৰিব cliffs অৰ্থাৎ সেই নদী বা সাগৰৰ যি দাঁতি সেই ক্লাউডছ মেঘ বিলাক আৰু চাব যে ঘাহনি বিলাকত যেতিয়া বতা বলে তেতিয়া ঘাহনি বিলাকৰ মূৰ বিলাক কেনেকে হালি তললৈকে নামি যায় আৰু যেতিয়া বতাটো গুছি যায় ঠিক তাৰ পিছ মুহূৰ্ততে এই ঘাহনি বিলাক পুনৰাই মূৰ তুলি যেন থিয় হয় সেইবিলাক চাব গতিকে এইটো আমি 2 নম্বৰ ষ্টেঞ্জাত দিছো এইটো তোমালোকেও কিতাপত কবিতাটোত পাইছা নহয় জানো তাৰ পিছত 3 নম্বৰটো চাইছো আমি the lights will begin to show up from the town when it gets dark আৰু যেতিয়া নেকি আন্ধাৰ নামি আহে তেতিয়া
সেই পাহাৰখনৰ পৰা তলত থকা টাউনখনৰ লাইটবিলাক দেখিবলৈ আৰম্ভ হ'ব The poet will identify the light that belongs to her place and return home আৰু কবিয়ে নিজৰ ঘৰখনৰ নিজৰ বাসস্থানৰ নিজৰ ঠাইখনৰ লাইটটো যেতিয়া জ্বলি উঠিব হেতু চিনি পাব আৰু তেতিয়াই কবিয়ে ঘৰলৈকে উভতিব গতিকে এটো আমি stanza 3 বুলি দিছো তোমালোকে এনেদৰে নাম্বাৰিং কৰিব পাৰিবা ঠিক আছে তাৰ পিছত 4 নম্বৰটো তোমালোকক match the following দিছে মিলাব দিছে ইয়াতে সোৱা the poet will be on a hill in the afternoon কবিয়ে এদিনাখন আবেলি এখন হিলত থাকিব তাৰ পিছত আছে a lots of flowers are in the hill পাহাৰখনত বহুত ফুল আছে the grass bows down and rises again সেই ঘাঁহনিবিলাক ঘাঁহনিবিলাক তললৈকে হালি যায় আকৌ সিহঁতে মূৰ তুলি উঠে তাৰ পিছত আছে lights show up from the town আৰু সেই টাউনৰ পৰা লাইট বিলাক দেখিবলৈ পোৱা যায় গতিকে এইখিনি তোমালোকে এনেদৰে মই যেনেদৰে কাট পেন্সিলেৰে চিন দিছো তোমালোকেও চিন দি ল'ব পাৰিবা মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজিৰ ভিডিঅ'ত আমি ইমানখিনি আলোচনা কৰিলো আশা কৰো তোমালোকে এই ভিডিঅ'টোৰ দ্বাৰা উপকৃত হ'বা ধন্যবাদ